তো হে গাইস স্বাগতম জানাইছো মোৰ অন্য এটা ভিডিঅ'লে আৰু আজি গৈছো দক্ষিণ কামৰূপৰ বৰদোৱা চাহ বাগানৰ মাজত থকা ৰামচন্দ্ৰ আশ্ৰমত বহুত পৰমতে সেই আশ্ৰমখনত বহুত বেছি ইতিহাস আছে 1956 চনতে স্থাপন হৈছিল এই আশ্ৰমখন তো এতিয়া গৈ আছো আৰু ধুনীয়াকৈ আপোনালোকক বুজাই ক'বলৈ চেষ্টা কৰিম কি ইতিহাস আছে কি আছে সকলোখিনি তো এতিয়া গৈ আছো মানসহঁতৰ ঘৰলৈ মানসক লৈ পেলাই এতিয়া যাম মই তো বলক আৰু এনেকৈ ওলাই দিলো খুব ধুনীয়া এটা পৰিৱেশ দুয়োকাষে সেউজীয়া পথাৰ আৰু মাজেৰে ৰাস্তাটো সঁচাকৈ বহুত বেছি ধুনীয়া লাগে এনেকুৱা ঠাইবোৰ যেতিয়া মানে এনেকুৱা এটা ধুনীয়া পৰিৱেশৰ মাজে মাজে যাবলৈ পাওঁ আৰু এনেকৈ গৈ পাই গলো এইফালে মানসহঁতৰ ঘৰ আৰু এইটোৱে মানসহঁতৰ ঘৰ ইয়াত বাৰু মোৰ বাইকখন থৈ পেলাই মানসৰ স্কুটিত যাম মানে কথাটো এনেকুৱা হ'ল মানে মই আহি পালো মানসহঁতৰ ঘৰলৈ আৰু সিয়াৰ মানে মেকআপ কৰা হোৱা নাই তাৰ কাৰণে মানে সেইফালে মুখত কিবা লগাব তাৰ কাৰণে মোক ভিডিঅ' কৰিব দিয়া নাছিল আৰু এইফালে এতিয়া মানসে কিবা মুখত অকমান লগালে আৰু এইফালে ফাইনেল লুক চাব পাৰি চুলি তুলি কাটি পুৰা হেণ্ডচাম হৈ আছে চলি আৰু এতিয়া ওলাই দিলো মানস আৰু মই দুয়োজনে আৰু এতিয়া গৈ আছো এনেকৈ একদম চান্দুবিলৰ ৰাস্তাটোৰে মানে মিৰ্জাটো চান্দুবিলৰ ৰাস্তাটোৰে গৈ আছো গৈ পেলাই মানে দেখাই আছো মানে আজিৰ ভিডিঅ'টোত আপোনালোকে অকমান বৰ হ'ব পাৰে দিয়ক কিন্তু মানে আজিৰ ভিডিঅ'টো আপোনালোকে গম পাব বহুতো নজনা কথা আমাৰ দক্ষিণ কামৰূপৰ ৰামচন্দ্ৰ আশ্ৰমৰ আচল ৰহস্য আৰু মিৰ্জা ফালৰ পৰা আহিলে আপোনালোকে এনেকুৱা এটা ৰাভাচাঙৰ গেট পাব আৰু এই গেটটো পাৰ হৈ পেলাই প্ৰায় 7-8 কিলোমিটাৰ মান গৈ পেলাই পাই যাব বাগান য'ত নেকি আছে ৰামচন্দ্ৰ আশ্ৰম আৰু এইফালে এতিয়া বাগান এণ্ট্ৰি কৰি দিলো আৰু মোৰ চাৰিওফালে মানে পুৰা চাহ গছ এইবোৰ চাব পাৰে এইফালে এইবোৰ গোটেই চাহ পুৰা এইবোৰ একদম পাহাৰৰ ওচৰলৈকে আৰু এইফালে এইবোৰ আৰু এতিয়া আমি এনেকৈ চাহ বাগানৰ মাজে মাজে গৈ আছো যিখন চাহ বাগান ব্ৰিটিছে আৰম্ভ কৰিছিল আৰু এই চাহ বাগানখনৰ মাজতে আছে মানে ৰামচন্দ্ৰ আশ্ৰম অকমান আগত গৈ পেলাই আৰু এইফালে এতিয়া এনেকৈ আহি পাই গলো বাগান আৰু ইয়াতে এখন দলংখনত ৰখিছো আৰু মানে এজন বাগানৰ লোক যাব আমাৰ লগত তাক মানে ফোন কৰি লওঁ দে মানে ফোনটো মাৰি দিলে যুগল ক'ত আছা এতিয়া যুগল ভাই আহিপালে আমাক নিবলৈ আৰু এইফালে যুগল ভাই কি হ'ব বঢ়িয়া সুন্দৰ আৰু কিমান দূৰ আছে হেল্ল' তো এতিয়া গৈ আছো ৰামচন্দ্ৰ আশ্ৰম মানে মই ভিডিঅ' বনাব গ'লে লোকেল মানুহ এজন থাকিলে ভাল পাওঁ তাৰ কাৰণে মোৰ বন্ধু যুগলক মাতি দিলো সি ইয়াৰ ঘৰ যিহেতু মানে ইয়াৰ ওচৰতে আৰু চবৰে কিমান বেছি ধুনীয়া এটা পৰিৱেশ আৰু এনেকৈ সুন্দৰ পৰিৱেশৰ উপভোগ কৰি আহি পালো শ্ৰী ৰামচন্দ্ৰ আশ্ৰম ফাইনেলি আহি পালো শ্ৰী ৰামচন্দ্ৰ আশ্ৰম আৰু এইখনে হ'ল আশ্ৰমখন আৰু এই গেটটোৰে সোমাই যাব লাগিব আৰু ইয়াতে লিখা আছে শ্ৰী ৰামচন্দ্ৰ আশ্ৰম আৰু স্থাপিত হৈছিল 1954 চনতে আৰু এইখিনি জামুগুৰি হয় ন কি জোৱাগুৰি আৰু এই আশ্ৰমখন ৰামচন্দ্ৰ বীৰেন্দ্ৰ পুৰী 1954 চনতে স্থাপন কৰিছিল ইয়াতে আহি আৰু এতিয়া এনেকৈ গৈ আছো অকমান আগতে মানে পাহাৰত উঠিব লাগিব আৰু এইফালে চাব পাৰে চাৰিওফালে মানে চাহ গছ এইফালেও চাহ গছ এইফালে চাহ গছ পুৰা তেনেকৈ গৈ আছো চাহ গছৰ মাজে মাজে বাবাই এই আশ্ৰমখন স্থাপন কৰিছিল তেওঁ আহিছিল দেৱৰথ নামৰ গাঁও এখনৰ পৰা লেংটা হৈ ইয়ালৈকে আৰু আহি ইয়াতে মানে তেওঁ এই আশ্ৰমখন স্থাপন কৰিছিল আৰু এতিয়া আমি ফাইনেলি আহি পালো আশ্ৰমখন ইয়াতে ধুনীয়াকৈ গাড়ীখন ৰাখি থৈ দিলো আৰু ভিতৰত এতিয়া যাওঁ যাই পেলাই আপোনালোকক ধুনীয়াকৈ দেখাই আছো আৰু যিহেতু আজি পূৰ্ণি তাৰ উপলক্ষে মানে ইয়াতে নাম প্ৰসংগ চলি আছে আৰু আমি অহাৰ লগে লগে এইফালে প্ৰসাদ পাই গলো এতিয়া প্ৰসাদ খাই আছো আমি আৰু এইফালে এতিয়া সোমাই আহিলো ৰামচন্দ্ৰ আশ্ৰমৰ ভিতৰত আৰু সোমাই ইয়াতে এটা নাট পাব আৰু এই নাটটোতে মানে ভৰি থৈ ল'ম আৰু চবৰে কিমান বেছি দ এটা পকী নাট আৰু আমি এতিয়া ফাইনেলি আহি পালো ৰামচন্দ্ৰ আশ্ৰম আৰু ইয়াতে মানে আজি যিহেতু মানে পূৰ্ণি উপলক্ষে মানে ইয়াতে নাম প্ৰসংগ হৈ আছে ইয়াতে ভিতৰত মানে নাম ধৰি আছে এতিয়া আৰু এতিয়া গৈ আছো আমি ইয়াতে ভৰি চৰি থৈ ললো এতিয়া মানে ভিতৰত যাম এইফালে যুগল আছে এতিয়া ভিতৰত যাব অলপ আৰু এইখনে হৈছে সেইখন আশ্ৰম য'ত আহি বীৰেন্দ্ৰ পুৰী নাগা বাবাৰ ধ্যান সফল হৈছিল আৰু ইয়াত এখন আশ্ৰম সৃষ্টি কৰি থৈ গৈছিল আৰু এনেকৈ সোমাই আহি প্ৰথমতে মানে আপোনালোকে পাব এটা হনুমান বাবাৰ মন্দিৰ সেইফালে চাব পাৰে সৰুকে আৰু এনেকৈ আগলৈ গ'লে মানে বহুত কেইটা মন্দিৰ পাব আৰু ইয়াতে মানে হৈছে বীৰেন্দ্ৰ পুৰী নাগা বাবাৰ মানে যিহেতু আজি পূৰ্ণিমা তিথি তাৰ উপলক্ষে ইয়াৰে স্থানীয় ৰাইজে ইয়াতে নাম প্ৰসংগ কৰিছে আৰু এইটোৱে হৈছে বীৰেন্দ্ৰ পুৰী নাগা বাবাই স্থাপন কৰা মন্দিৰ অলপচোন এবাৰ ভিতৰৰ পৰা সোমাই হৈ লগতে আপোনালোককো দেখাও আৰু এইফালে নাম প্ৰসংগ চলি আছে আৰু ইয়াতে ধুনীয়াকৈ সেৱাটো লৈ ললো যাতে মোৰ লগতে আপোনালোকৰো ভাল হয় আৰু এইযোৰ হৈছে ৰামচন্দ্ৰ বীৰেন্দ্ৰ পুৰীৰে খৰম লগতে এইখন হৈছে তেখেতৰ বিচনা আৰু এই ফটোখন যে দেখিছে এইজন মানুহজনে হৈছে ৰামচন্দ্ৰ বীৰেন্দ্ৰ পুৰী আৰু এই মন্দিৰটোৰ এটা বিশাল মাহাত্য থকা বুলি গম পোৱা যায় এই যে চাকিঘৰ দেখিছে এই চাকিঘৰ 1954 চনৰ পৰা আজিলৈকে নুমোৱা নাই সেই ৰামচন্দ্ৰ বীৰেন্দ্ৰ পুৰীয়ে জ্বলাই থৈ যোৱা চাকি আৰু এইফালে আছে ৰাম লক্ষ্মণ লগতে সীতা যিহেতু ৰামচন্দ্ৰ আশ্ৰম আৰু এতিয়া আমি ওপৰৰ ফালে গৈছো ওপৰত গণেশ মন্দিৰ আৰু শিৱ মন্দিৰ আছে আৰু এইফালে আপোনালোকে এই শিলকেইটা চাওকচোন কি প্ৰকাণ্ড শিল আৰু এনেকুৱা শিল এটাতে মানে গণেশৰ মূৰ্তি অংকন কৰা মানে এই শিলটো যে দেখিছে এই শিলটোকে গণেশ বাবাৰ মূৰ্তি বুলি কোৱা হয় আৰু এই চাব পাৰে এইফালে দুফালে দুটা চকু এইডাল সুৰ আৰু কাণ মানে একদম মানে ৰিয়েলকে চালে মানে একদম গণেশৰ মূৰ্তি যেনে পায় আৰু ভক্তসকলে এই শিলটোকে গণেশ বাবাৰ ধ্যান কৰি পূজা অৰ্চনা কৰে আৰু এই যে প্ৰকাণ্ড শিলকেইটা দেখিছে ইয়াতে মানে গণেশৰ এটা মূৰ্তি মানে অংকন কৰাৰ দৰে দেখা পোৱা যায় ইয়াৰ পৰা চালে ভিডিঅ'ত চাগে নাহিব কিন্তু আমি ইয়াৰ পৰা গণেশৰ মূৰ্তি যেন পোৱা যায় আৰু সেই শিলকেইটা এতিয়া চাবলৈ গৈছো আৰু ওচৰত এটা গণেশ মন্দিৰো বনাইছে এই যে মানুহজন দেখিছে তেখেতে ৰামচন্দ্ৰ বীৰেন্দ্ৰ পুৰীক লগ পাইছিল তেখেতৰ লগত কথা বতৰা হৈছিল তেখেতক সুধিম ৰবকচোন এই মানে মন্দিৰটোৰ বিষয়ে দেৱৰুচ নামৰ গাঁও এখনত জন্মগ্ৰহণ কৰিছিল ব্ৰাহ্মণ পৰিয়ালৰ তেওঁ গুৰু বসন্তপুৰী তেওঁৰ গুৰুদেৱৰ নাম বসন্তপুৰী তেওঁৰ পৰা শিক্ষা গ্ৰহণ কৰি অসম ভ্ৰমণৰ কাৰণে অসমৰ পৰ্বত পাহাৰ ভ্ৰমণ কৰাৰ কাৰণে 1954 চনত তেওঁ
অসমলৈ গতি কৰিছিলে অসমত আহি পেলাই তেওঁ লেংটা হৈয়ে আহিছিলে তাত তেওঁৰ কোনো বস্তুৱে নাছিল তেওঁ আমিন গাঁও সেই এনেকৈ বানাৰ হেৰিত কৰি বাৰাণসী হৈ পেলাই এনেকৈ আহি গুৱাহাটীৰ পৰা আহি ৰাণীতো অটব্য জংঘল যেতিয়া সেই সময়ত চাব নোৱাৰে সেই অটব্য জংঘলৰ মাজত তেওঁ প্ৰৱেশ কৰিছিল যিয়ে হ'ব জংঘলে জংঘলে যায়ে থাকোঁ তেওঁ তাৰমানে ক'ত তেওঁ আচলতে ধ্যান কৰিব সেই ঠাইখিনি পোৱা নাই গভীৰ ৰাতি এই জংঘলৰ মাজে মাজে ক'তো কাঁইটৰ আচৰ খাই খাই কিমান কষ্ট বাবাই মোক নিজে মুখেদি কৈছে কথাখিনি বাবাৰ মুখৰ পৰা শুনা আহি পেলাই তাতে সেইখিনি দলংখন পাই পেলাই কিবা এটা ভগৱানৰ কিবা নাম হেৰি পালা তেওঁ মনটো কিবা হেৰি লাগে নাম কিবা এটা শব্দ পালা তাৰমানে এইখিনি ঠাই ভাল হ'ব নেকি আৰু আগলৈ আহি পেলাই এইখিনি দি আহি পেলাই এইখিনি দি সোমাইছে দুৰ্গা পূজাৰ সপ্তমী তিথিত তেওঁ ইয়াতে হেৰি কৰিছিলে আৰু এখেতে যিহেতু মানে বাবাক লগ পাইছিল তাৰ কাৰণে এখেতে আমাক প্ৰায় 1 ঘণ্টামান সময় গোটেই মানে তেখেতৰ কাহিনীটো বুজাই ক'বলৈ চেষ্টা কৰিলে কিন্তু আপোনালোক গোটেইখিনি যিহেতু মানে ভিডিঅ'ত ক'ব নোৱাৰিম তাৰ কাৰণে আপোনালোক দেখুওৱা নাই আপোনালোকে যদি ইয়াতে কেতিয়াবা লগ পালে মানে এনেকৈ সুধিব পাৰিব ইয়াৰে মানে আচল কাহিনী গোটেইখিনি আপোনালোক ক'ব আৰু ইয়াতেই বীৰেন্দ্ৰপুৰী বাবাৰ ধ্যান সফল হৈছিল এতিয়া অকণমান মানে গণেশ মন্দিৰৰ পৰা আগুৱাই আহি পেলাই এইফালে শিৱ মন্দিৰটো পাই গ'লোঁ আৰু এইফালে এই মন্দিৰটো সোমাই যাওঁ ৰাস্তাৰে আৰু ইয়াত থকা গোটেইবোৰ মন্দিৰৰে মাহাত্য আছে গোটেইবোৰ মন্দিৰৰে হিষ্ট্ৰী আছে কিন্তু মই গোটেইবোৰ ভালকৈ নাজানো তাৰ কাৰণে আপোনালোক ক'ব নোৱাৰিলোঁ যদি কোনোবাই মানে ওচৰৰ পৰা চাইছে আপোনালোকে কমেণ্ট কৰি ক'বচোন এইটো হৈছে শিৱ মন্দিৰটো আৰু ইয়াতে মানে শিলকে ধুনীয়াকৈ পূজা কৰা হয় যিহেতু মানে শিলত শিৱ বাবা থকা বুলি কোৱা হয় কেতিয়াবা যদি সময় সুবিধা মিলে আপুনিও এবাৰ আহিবচোন নিজকে মানে মনটো পবিত্ৰৰ লগতে শান্তিৰ এটা অনুভৱ হয় আৰু এইডালে হৈছে ৰুদ্ৰাক্ষৰ গছ যিডাল গছৰ গুটিবোৰ মানে মালা বনাই পেলাই ঋষিসকলে পিন্ধে আৰু এইডাল ৰুদ্ৰাক্ষৰ গছ লিখা আছে ধুনীয়াকৈ আৰু ওপৰত লাগি আছে গুটি আপোনালোক দেখাই দিছোঁ এইবোৰ দেখিছেনে আৰু এইফালে শুকাই পেলাই সৰিয়হ আছে ইয়াৰ পৰা ওপৰৰ বাগালটো গুচাই দিলে এনেকৈ ৰুদ্ৰাক্ষৰ গুটিটো মানে ওলাই যায় এইফালে চাব পাৰে মানে একদম সৰি আছিল এইটো ওলাই দিলোঁ এই আপোনালোকে যে দেখে বাবা মানে যে ৰুদ্ৰাক্ষৰৰ যে মালা পিন্ধে সেই ৰুদ্ৰাক্ষৰ গছ আছে ইয়াতে আৰু তাৰে গছৰ পৰা ছিঙি লৈ আহিলোঁ এইকেইটা ছিঙি নহয় আকৌ সৰি আছিল আৰু এইকেইটা চাবৰে একদম এতিয়া পানীত ধুই ল'লোঁ একদম ৰুদ্ৰাক্ষৰ গছৰ গুটি মানে আৰু যিহেতু আজি ইয়াতে নাম ধৰি আছিল তাৰ কাৰণে ইয়াতে খিচাৰি খোৱাৰ ব্যৱস্থা কৰিছে আমাকো ধুনীয়াকৈ দি দিলে বীৰেন্দ্ৰপুৰী নাগা বাবাই যেতিয়া মানে প্ৰথম আহিছিল প্ৰথম আহি পেলাই এই শিলটোৰ ওপৰত মানে বহি পেলাই আশ্ৰয় লৈছিল মানে ইহঁতকেইটা যেনেকৈ বহি আছে তেনেকৈ বহিছিল লেংটা হৈ পেলাই ইয়াতে তাৰপিছত মানে এনেকৈ ভালুক এটা আহি পেলাই তাৰ ওচৰতে বহিছিল কিন্তু ভালুকটো একোৱেই নকৰিলে যিহেতু মানে ভগৱানৰ মাহাত্য আছে এইফালে এতিয়া মানে আশ্ৰমৰ ভিতৰৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া মানে যিহেতু কেমেৰা লৈছোঁ আমি মানে ফটো চটো উঠো এইফালে ওচৰে পাজৰে যিহেতু মানে চাহপাত বাগিচা গোটেইবোৰ ধুনীয়া ঠাই ইয়াতে সেইখন হৈছে আশ্ৰমখনৰ পৰা অকণমান দূৰৰ ফালে আহিলোঁ যিহেতু মানে এইবোৰ গোটেই চাহপাত বাগিচা কিমান বেছি ধুনীয়া লাগিছে আপোনালোকে চাব পাৰে পুৰা চাৰিওফালে চাহপাত আৰু ইয়াৰে মাজতে মানে আমি অকণমান বহি ফটো উঠোঁ আৰু এইফালে মানুহে যিহেতু কেমেৰা লৈছে এই কেমেৰাৰে মানে ইয়াকো ফটো মাৰি আছে তো চাবৰ কিমান বেছি ধুনীয়া এইবোৰ হৈছে চাহ গছ আৰু ইয়াৰে মানে এটা পাত খাই চাওঁ ৰ'বকচোন মানে কেনেকুৱা লাগে কেঁচা পাতকে তিতা লাগে গাইছ আৰু এতিয়া বাজি গ'ল 3টা ইয়াৰ পৰা ওলাই দিলোঁ আৰু এতিয়াও ইয়াতে নামঘোষা গায়ে আছে আৰু বহুতখিনি নাম প্ৰসংগ হৈ গ'ল এতিয়া আমি ইয়াতে প্ৰসাদ খালোঁ খিচাৰি খালোঁ আৰু ইয়াৰ পৰা ওলাই দিলোঁ এতিয়া আৰু আজিৰ ভিডিঅ'টো আছিল যদি ভাল পালে আপোনালোকে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি কোনোবাই নতুন গৈছে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু এবাৰ শ্বেয়াৰ কৰিব তো বাই বাই নেক্সট ভিডিঅ'ত লগ পাম তো বাই বাই এবাৰ আহিব এই আশ্ৰমখনত বহুত বেছি ভাল পাব